পাই বেয়া পাওঁ কিন্তু মিত্ৰজোঁটৰ চৰকাৰখনে আকৌ 26 হ'ব তাক লৈ পেলাই কোনো সন্দেহ নাই আকৌ যেতিয়া লোকসভাৰ ইলেকশ্যন আহিব সেইটোতো আপোনালোকে নিশ্চিত হৈ থাকক কেন্দ্ৰটো মিত্ৰজোঁটৰ চৰকাৰে আহিব হ'ল এই দুটা হ'লে আহিলে পঞ্চায়তত জিলা পৰিষদত এইবিলাকত যিহেতু প্ৰাৰ্থিত্ব কেন্দ্ৰিক এটা বিষয় থাকে গতিকে আমাৰ ইয়াতে যদি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী জিকে তেতিয়াহ'লে এটা বস্তুৱে হ'ব যে কেন্দ্ৰই যি দিব ৰাজ্য চৰকাৰে যি দিব এমএলএ গৰাকীয়ে যি দিব ডাইৰেক্ট আপোনালোকে নিজৰ হাতত পাব এইটোৱে হৈছে মই দলতৰা তুলৰে জিয়ৰী দলতৰাৰে বোৱাৰী সকলোৱে জানে মোৰ কথা মই কেনেধৰণৰ ছোৱালী সংকাৰীও নহয় গৌৰৱীয় নহয় সকলোৱে জানে সেইকাৰণে ৰাইজে মুখামুখি ওলাই আচ্ছা মোৰ এটা বাইদেউ আৰু সদায় আমাৰ আইসকলক আপুনি জিকাৰ পিছত এটা পৰিৱেশ আমাৰ যিটো মিত্ৰজোঁটৰ আমাৰ কেণ্ডিডেট জেচিনা বেগম বাইদেউৰ যিটো এটা উৎসাহ দেখা গৈছে মানুহৰ মাজত আজি আমাৰ এটা মিটিং হৈছিলে এই সভাত অসংখ্য লোক ইয়াতে সমাগম হৈছে অংগুলতা বাইদেউ আহিছিলে আৰু ইয়াতে এজিপি আৰু বিজেপি মিত্ৰদলৰ পাৰ্টি জেচিনা বাইদেউ বিপুল ভোটত জয়লাভ কৰিব এটা ইতিহাস সৃষ্টি হ'ব আৰু আমাৰ যিটো বিৰোধী দল আমাৰ দলবিলাকে কেণ্ডিডেট ভালকৈ দিব পৰা নাই আমাৰ কেণ্ডিডেটক আমি বিপুল ভোটত জয়লাভ কৰাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা বিশ্বাস আৰু উন্নতিৰ কথা চিন্তা কৰি সকলো ৰাইজে এই শনিয়দী পঞ্চায়তৰ আমাৰ দলৈতলা ৰাইজে সকলোৱে জেচিনা বাইদেউক ভোট দিবৰ কথা ভাবিছে আৰু এই মিটিঙত আজি এইটো গম পোৱা গৈছে যিটো উৎসাহ পোৱা গৈছে মানুহৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ দিনে ৰাতি অকল অসমৰ ৰাইজৰ কথা চিন্তা কৰিছে তাকে চিন্তা কৰি পেলাই সকলো ৰাইজে যে জেচিনা বাইদেউকে নহয় মিত্ৰদলৰ সকলো কেণ্ডিডেটক জিকাইছে আৰু সংখ্যালঘু জগতত এই দুনিয়াত দেখিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এজিপি কেণ্ডিডেটবিলাকক বিপুল ভোটত জয়লাভ কৰিব যে দেখা পোৱা গৈছে ঘৰত